আজি মই আন এটি ব্লগ আপোনালোকক আগবঢ়ালোঁ। আজি এয়া 6টা বজাৰ পুৱাৰ অকণমান দেখুৱালোঁ। বৰ ঠাণ্ডা পৰিছে আজি কেইদিনমান আৰু উঠাও অকণমান দেৰি হৈ আছে। এইকেইদিন এয়া 6টাত মই উঠি আজি উঠোতেও দেৰি হ'ল। বহুত নিয়ৰো পৰিছে। এনেকৈ পুৱা উঠি মোৰ হাঁহ মুৰ্গীক এনেকৈ আহাৰ দিওঁ আৰু হাঁহ মুৰ্গীও বহুত মোৰ এইখিনি পুহিছোঁ কাৰণে ধুনীয়াকৈ ঘৰতে খাবও পাৰিছোঁ আৰু হাঁহে কণীও পাৰি আছে। এই ঠাণ্ডাৰ ছিজনত কণীও দিয়ে বেছিকৈ। এই ছিজনটোত খুব হাঁহৰ কণী পাৰা ছিজন আৰু মোৰ মুৰ্গীও আছে। এনেকৈ হাঁহ মুৰ্গী ধুনীয়াকৈ ঘৰতে পুহিছোঁ। আপোনালোকৰ আছেনে নাই জনাব। এনেকৈ ইয়াৰ পুৱা উঠি অকণমান আমাৰ ড্ৰেইনৰ আৰু ৱালৰো কাম চলি আছে কাৰণে পুৱা উঠি অকণমান পানী ময়ে দিওঁ। এওঁ উঠিবও টান পায়, কেতিয়াবা বাৰু উঠি যায় মৰ্ণিং ৱাকত অকণমান খোজকাঢ়িব গালি পাৰোঁ কাৰণে। এয়া এনেকৈ ধুনীয়াকৈ ৱালত পুৱাকৈ নিয়ৰো পৰিছে। কুঁৱলী ধুনীয়া পুৱা কুঁৱলীৰে হৈ আছে। এনেকৈ ড্ৰেইনৰো কাম অলপমান কৰা হ'ল। কাম চলি আছে বাৰু, মিস্ত্ৰী কৰি আছে আৰু ৱালখিনি বৰ চাপৰ হোৱা দেখি অকণমান আকৌ ওপৰৰ পৰা ৱালখিনিও কৰা হৈছে। আৰু এয়া এনেকৈ পুৱা অকণমান পানী দিলোঁ। এই কামখিনি বাৰু নিজেই কৰিব লগা হয়, এওঁলোকক কৈ থকাতকৈ নিজেই কৰিছোঁ। আৰু এয়া মোৰ গোলাপ ফুল দেখিছেনে, ইমান ধুনীয়াকৈ ফুলিছে ৰঙা গোলাপ ফুল। এয়া ঠাণ্ডাও খুবেই ঠাণ্ডা। আপোনালোকক এইখিনি অকণমান সৰু ব্লগ দেখুৱালোঁ। ধুনীয়াকৈ এইখিনি কৰি মুখ ধুই পানী এনেকৈ খাই মেলি আকৌ গা পা ধুই আকৌ পুৱাৰ কামখিনি কৰিম। ধন্যবাদ।